ফ্ৰেণ্ডছ, আজি ইয়াৰ ৰাতিপুৱা সাজ খাবৰ কাৰণে যোগাৰ কৰি আছোঁ। এইফালে কঁঠালগুটি, দালি, আলুৱে বনাম। কঁঠালগুটি দিয়ে আলু নিদিলেও হয়, কিন্তু আলু পিটিকি খাবৰ কাৰণে মই দি দিছোঁ। আৰু বনাম, এইফালে পিঁয়াজ কাটি থোৱা আছে। ডিম বনাম, ঘৰৰে লোকেল ডিম হয়। ইয়াত ডিম আৰু পিঁয়াজেদি ভাজিম। চিম্পুলকৈ এয়াই বনাম আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু এইফালে মই দালি বনাবৰ কাৰণে পানী পাতি থৈছোঁ। এইফালে দালিখিনি দি দিম। আৰু ইয়াত কঁঠালগুটি, আলু, এতিয়া অকণমান দেৰি উতলিব দিম, ঢাক মাৰি দিম। আৰু এইফালে দালি উতলিলেই মই এতিয়া নিমখ হালধি দি দিম। এয়া হালধি, ইয়াত আছে নিমখ, আৰু এইফালে ধুনীয়াকৈ দালি সিজি গ'ল। এয়া আৰু এতিয়া নহৰু ফুটা দি তেল অকণ মাৰি দিম, তেতিয়া খায়ো ভাল লাগে দালিকণ। আৰু মই দালি তেল মাৰিবৰ কাৰণে এয়া তেল দিলোঁৱেই। এইফালে তেল গৰম হ'লে এয়া নহৰু দি দিছোঁ। আৰু এইফালে কেৰাহী এখন পাতি লৈছোঁ ডিম ভাজিবৰ কাৰণে। এইফালে কেৰাহী গৰম হ'লে মিঠাতেল দি দিওঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। আৰু এতিয়া নিমখ হালধি দি দিম। এইফালে হালধি দি লৈছোঁ আৰু ইয়াত নিমখ। আৰু মই ডিম দিলোঁৱেই। এয়া ধুনীয়াকৈ হ'বই হ'ল। এয়া আমাৰ ডিম। আৰু এইফালে দালি, কঁঠালগুটি, আলু হৈ গ'ল। আৰু এইফালে আমাৰ ভাতৰ থালিও ৰেডি কৰি ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে আমি এতিয়া খাই লওঁ আমি, আৰু আজিলৈ বাই বাই।